যিহেতু আপুনি কৈছে অসম টেট এইবাৰ অনুষ্ঠিত নহয় গতিকে চি টেটক অগ্ৰাধিকাৰ দিয়াৰ কথাটোক লৈ আৰু অকণমান চবৰে মানে কিবা এটা কাম কৰি আছে কেনেকুৱা হ'ব প্ৰচেছটো এলিমেণ্টাৰী পৰ্যায়ত টেটটো বাধ্যতামূলক এতিয়া যদি কোনো ৰাজ্য চৰকাৰে টেট নাপাতে তেতিয়াহ'লে তেওঁলোকে চেণ্ট্ৰেল গভৰ্ণমেণ্টে যিটো চি টেট পাতে তাৰ পৰা তেওঁলোকে কেণ্ডিডেট বাছনি কৰি ল'ব পাৰে আৰু যদি ভাবে যে ষ্টেট গভৰ্ণমেণ্টে যে আমি চি টেটৰ পৰা নলওঁ তেনেহ'লে ৰাজ্য চৰকাৰে চি টেট টেট পৰীক্ষা পাতিব লাগিব যোৱাবাৰৰ স্থিতি এনেকুৱা আছিলে যে আমাৰ অলেখ কেণ্ডিডেট আছিলে আমি টেট পাতিছিলোঁ এতেকে আমি কৈছিলোঁ যে আমি চি টেটক এলাউ নকৰোঁ কিন্তু এতিয়া আমি দেখিছোঁ যে এজন ছাত্ৰই বা কেণ্ডিডেটে তেওঁ দুবাৰ পৰীক্ষাত বহিছে তেওঁ আছাম টেটো দিছে তেওঁ চি টেটো তেওঁ দিব লগা হৈছে দুইবাৰ দিওঁতে তেখেতৰো যথেষ্টখিনি খৰচ ৰাজ্য চৰকাৰখিনিৰো বহুতখিনি এনাৰ্জি পইচা খৰচ হয় সেইকাৰণে আমি এতিয়া সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে আমাৰ বহুখিনি আছাম টেট পাছ কৰা কেণ্ডিডেট আছে গতিকে দুবছৰলৈ আমি ষ্টেট টেটটো নাপাতোঁ কিন্তু আমাৰ যি শিক্ষকৰ প্ৰয়োজন হয় যে যিবিলাক নতুন কেণ্ডিডেট আহিব নতুন কেণ্ডিডেট যিবিলাকে DLED পাছ কৰিছে কিন্তু তেওঁলোকে টেট পাছ কৰা নাই তেওঁলোকৰ কাৰণে কি সুযোগ সুবিধা হ'ব বুলি ক'লে যে বছৰত দুবাৰকৈ চি টেট অনুষ্ঠিত হয় তাত তেওঁলোকে এপিয়াৰ কৰিব আৰু তেওঁলোকে যিসকল পাছ কৰিব আমি তেওঁলোকক ৰাজ্য চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াত আমি তেওঁলোকক এলাউ কৰিম